এডুকেশ্যন টিকে এছাম সকলোকে স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, এটা বিশেষ আপডেট দিব বিচাৰিছোঁ। এই আপডেটটো হ'ল যে আমাৰ HRMS পৰ্টেল, HRMS পৰ্টেলৰ জৰিয়তে যিহেতু ট্ৰান্সফাৰবিলাক হয়, এতিয়া এই পৰ্টেলটো মানে কিবা আপডেট হৈছে, সেইকাৰণে এনেকুৱাকৈ স্ক্ৰীনখন আহিছে। লগতে ইয়াতে নতুন কি আপডেট আহিছে সেইবিলাকো কৈ দিম বাৰু। একচুৱেলি HRMS পৰ্টেলৰ কাম চলিয়ে আছে। যোৱাবাৰ যদিও 31 মে'লৈকে এপ্লাই কৰাৰ সময়সীমা দিছিল, কিন্তু এতিয়া এইবাৰ হয়তো কেইদিনমান বঢ়োৱা যাব, কিয়নো এতিয়ালৈকে HRMS পৰ্টেলটো সক্ৰিয় যিহেতু হৈ উঠা নাছিল। কেইদিনমান আগলৈকে কিবা প্ৰব্লেম চলি আছিল, এপ্লাই হয় মাজে মাজে আকৌ নহয়। কিন্তু এতিয়া কোনো ধৰণৰ প্ৰব্লেম নাই, যিহেতু সকলোৱে এপ্লাইটো কৰিবই পাৰিব আৰু কৰি আছে অলৰেডি। আৰু ইয়াত নৰ্মছবিলাকতো দিয়াই আছে, গমেই পাইছে যে মেল টিচাৰ 7 years, ফিমেল টিচাৰ 5 years, এইখিনি তেওঁলোকে ছিংগল ডিষ্ট্ৰিক্ট এপ্লাই কৰিব পাৰে যিহেতু এইখিনি। বাকী PWD ডিফাৰেণ্টলি এবল কেণ্ডিডেটছে 2 years, এইটোতো সকলোৱে গমেই পাইছে। আৰু প্ৰিফাৰেঞ্চ যিসকলে এপ্লাই কৰিব তেওঁলোককতো প্ৰিফাৰেঞ্চ দিবই, যিমান বেছি ইয়াৰ হয় তেওঁলোকক সিমানে। এতিয়া আমি মেইন পইণ্টলৈ আহোঁ। ইয়াতে কি চেঞ্জ আহিছে। চ' ইয়াতে একচুৱেলি ডেজিগনেশ্যনটো আগতে ইয়াত একো অহা নাছিল, কিন্তু কালাৰো বদলি গৈছে বাৰু এতিয়া। চ' ডেজিগনেশ্যনটো ইয়াতে দেখিছে আপোনালোকে যে যাৰ যি ডেজিগনেশ্যন সেইটো শ্ব' হৈছে। গতিকে এপ্লাইটো সকলোৱে কৰিব জানেই বহুতেই, যে ক্ৰিয়েট নিউ কৰি ল'ব প্ৰথমতে, তাৰে পিছত ৰিকুৱেষ্ট বাই আধাৰ আৰু ৰিকুৱেষ্ট বাই মি তেনেকুৱাকৈ আছে। চ' তেনেকুৱাকৈ আগৰ নিচিনাকৈ কৰিব পাৰিব বাৰু। চ' ডিটেইলছবিলাক আছেই। আৰু ইয়াতে আপোনালোকৰ ছিংগল ট্ৰান্সফাৰ যিসকলে এপ্লাই কৰিম বুলি ভাবিছে বা কৰিছে তেওঁলোকৰ এনেকুৱাকৈ ডিটেইলছবিলাক আহি যাব। গতিকে এতিয়া লাহে লাহে আপডেট হৈ আছে, যিহেতু কাৰেণ্ট ষ্টেটাছ পেণ্ডিং হৈ আছে। কেইদিনমান পিছত হয়তো ইয়াৰ টাইমলাইন দেখাব জুলাই মানত। আৰু এপ্লাইটো চলি আছে। আৰু এতিয়া ডেজিগনেশ্যনটো আহি গৈছে, সকলোৰে আহিছেনে নাই চেক কৰি চাওক। গতিকে এইখিনি আছিল এটা আপডেট। ইয়াৰ পিছত কি নতুন আহে সেইটো মই দেখুৱাই দিম বাৰু। ধন্যবাদ।